আপোনালোকে জানেনে যে টাইটানিকখন এক্সিডেন্ট হৈ ডুবা নাছিলে টাইটানিকখনক আসলতে কোনোবাই ইচ্ছাকৃতভাৱে কনস্পিৰেচি কৰি পেলাই ডুবাইছিলে আচৰিত লাগিলেও সেই টাইটানিকক লৈ তেনেকুৱা ধৰণৰ কিছুমান কনস্পিৰেচি থিওৰি আছে 1908 চনৰ কথা ইউএছৰ এগৰাকী বিৰাট ডাঙৰ বিজনেছমেন জেপি মৰ্গান গোটেই ইউএছৰ বেংকিং সিস্টেমটোৰ ওপৰত ৰাজত্ব চলাই আছিল তেওঁ বহুত ডাঙৰ বিজনেছমেন আছিল আৰু তেওঁ গোটেই ইউএছৰ বেংকিং সিস্টেমটো সেন্ট্ৰেলাইজ কৰিবলৈ বিচাৰিছিল মানে গোটেইখিনি তেওঁৰ আন্ডাৰত আনিবলৈ বিচাৰিছিল কিন্তু তেওঁৰ লগতে থকা আৰু কেইজনমান ডাঙৰ ডাঙৰ বেংকিংৰ বিজনেছমেনে এই গোটেই প্ৰক্ৰিয়াটোত বাধা আৰোপ কৰিছিল আৰু সেই বাধাটো নাইকিয়া কৰিবলৈকে জেপি মৰ্গানে তেওঁ নিজৰ টকাৰে বনোৱা টাইটানিকখনক ডুবাই দিছিল বুলি এটা কনস্পিৰেচি থিওৰি আছে 1912 চনৰ 10 এপ্ৰিল তাৰিখে টাইটানিকে প্ৰথমটো যাত্ৰা লণ্ডনৰ সাউথহেম্পটনৰ পৰা ইউএছএ নিউয়ৰ্ক অভিমুখে আৰম্ভ কৰে জেপি মৰ্গানৰ লগত তেওঁৰ সেই তিনিজন বেংকিং সেক্টৰৰ যি ডাঙৰ ডাঙৰ বিজনেছমেন আছে তেওঁলোকো যোৱাৰ কথা আছিল মানে তেওঁলোকে একেলগে সেই ট্ৰিপটো কমপ্লিট কৰাৰ কথা আছিল কিন্তু আচৰিতভাৱে জেপি মৰ্গানে সেই ট্ৰিপটো আৰম্ভ হোৱাৰ দিনাই তেওঁ নিজৰ টিকেটটো হেলথ ইছ্যু দেখাই পেলাই কেনসেল কৰে মানে তেওঁ সেই ট্ৰিপটোত নাযায় সেই 10 এপ্ৰিলত আৰম্ভ হোৱা টাইটানিকৰ যাত্ৰা 14 এপ্ৰিলত এটা আইচবাৰ্গত খুন্দা মাৰি শেষ হয় আৰু 15 এপ্ৰিলত সেই টাইটানিকখন ডুবি যায় আৰু সেই তিনিওজন বেংকিং সেক্টৰৰ ডাঙৰ ডাঙৰ বিজনেছমেন তেওঁলোকো সেই টাইটানিকৰ এক্সিডেন্টত মৃত্যুবৰণ ঘটে মানে জেপি মৰ্গানৰ ৰাস্তাত থকা সেই বাধাটো কমপ্লিটলি নাইকিয়া হৈ যায় আৰু আশ্চৰ্যজনকভাৱে সেই এক্সিডেন্টৰ পিছতেই 1913 চনত ইউএছএ ফেডাৰেল ৰিজাৰ্ভ এক্ট পাছ কৰা হয় আৰু ইউএছএ ফেডাৰেল ৰিজাৰ্ভ বেংক আৰম্ভ কৰে মানে গোটেই বেংকিং সিস্টেমটো সেন্ট্ৰেলাইজ কৰি পেলাই আৰু সেই জেপি মৰ্গানৰ সেন্ট্ৰেলাইজ বেংকিং সিস্টেমৰ সপোনটো বাস্তৱায়িত কৰিবলৈ তেওঁ সক্ষম হয় এই গোটেই ঘটনাটো সেইভাৱেই কনস্পিৰেচি বুলি কোৱা হয় কাৰণ জেপি মৰ্গানে নিজেই ফাইনেন্স কৰা এখন জাহাজ যিখনৰ প্ৰথমটো ট্ৰিপত তেওঁ সংগী হোৱা কথা আছিলে কিন্তু লাষ্ট মুহূৰ্তত তেওঁ সেই ট্ৰিপটোত নাযায় কিন্তু সেই সেন্ট্ৰেলাইজ বেংকিং সিস্টেমক যোনে আসলে অপোজ কৰি আছিলে তেওঁলোক যায় আৰু শেষত গৈ সেই জাহাজখন এক্সিডেন্টত পতিত হয় 1500 ব্যক্তিৰ মৃত্যু হয় আৰু তাৰ মাজতে সেই তিনিজন ব্যক্তিৰ মৃত্যু হয় মানে তেওঁৰ বাধাবিলাক আঁতৰি যায় সো তেনেকুৱা ধৰণৰ কনস্পিৰেচি পৃথিৱীত হয় বা তেনেকুৱা ধৰণৰ কনস্পিৰেচি থিওৰি পৃথিৱীত বহুত আছে তেতিয়াহলে ভাবক আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কিন্তু বহুত ডাঙৰ ডাঙৰ কনস্পিৰেচি থকাৰ সম্ভাৱনা আছে আমি যি আসলে দেখি আছো যি হৈ আছে যাক এৰেষ্ট কৰি আছে যি ধৰণৰ গতিবিধি বৰ্তমান চলি আছে তাতকৈ হয়তো ডাঙৰ কিবা কনস্পিৰেচি থাকিব পাৰে আৰু থকাটো আশ্চৰ্যজনক নহয় তাক লৈ পেলাই বহু ধৰণৰ বিতৰ্ক বৰ্তমান সোশ্যাল মিডিয়াত আমি দেখিবলৈ পাইছো সো সেইবাবে আমি আশা কৰিছো যে জুবিন দায়ে সঁচা অৰ্থত জাস্টিস পাওক এই কনস্পিৰেচি কৰা ব্যক্তিসকলৰ মুখা খুল খাওক যি ধৰণে এতিয়া এটা এটাকৈ মুখা খুল খাবলৈ আৰম্ভ কৰিছে জয় জুবিন দা ধন্যবাদ